2 বছৰৰ আগতে এজনী ছোৱালীৰ বিয়া হৈছিল কিন্তু বিয়াৰ পিছত হঠাৎ ছোৱালীজনী সন্ধানহীন হৈ পৰে ছোৱালীজনী সন্ধানহীন হোৱাৰ পিছত সকলো ঠাইতেই ছোৱালীজনীক বিচৰা গ'ল কিন্তু ছোৱালীজনী দেউতাকৰ সপোনত আহি কান্দি কান্দি এটা কথাই কৈছিল যে দেউতা আহা মোক লৈ যোৱা মই ঘৰত যাব বিচাৰো ছোৱালীজনীৰ দেউতাক দিনত বা ৰাতি যেতিয়াই শুইছিল তেতিয়াই দেউতাকে একেটা সপোনেই দেখিছিল দেউতাকে সেইবোৰৰ কাৰণে বহুতো অশান্তিত ভুগিছিল সেয়েহে তেওঁ এদিনাখন আৰক্ষীৰ কাষ চাপিল এনেকুৱা এটা ঠাই নাছিল য'ত ছোৱালীজনীতকৈ বিচৰা নাছিল কিন্তু ছোৱালীজনীক তেওঁলোকে ক'তো বিচাৰি পোৱা নাছিল লাহে লাহে তেনেকৈ 50 দিন পাৰ হ'ল তাৰ পিছত দেউতাকে কান্দি কান্দি এগৰাকী মহিলা আৰক্ষীৰ কাষ চাপিল কান্দি কান্দি ক'লে যে মোৰ ছোৱালীজনী সন্ধানহীন হৈছে কিন্তু মই যেতিয়াই চকু মুদো তেতিয়াই মোৰ সপোনত এটাই আহে যে দেউতা মোক লৈ যোৱা মই ঘৰলৈ যাব বিচাৰো যেতিয়া মহিলা আৰক্ষী গৰাকীয়ে সেই কথা শুনিলে তেতিয়া তেওঁ ব্যক্তিজনৰ সান্তনা দি ক'লে যে আপুনি এতিয়া ঘৰলৈ যাওক আমি যেনেকৈ নহওক আপোনাৰ ছোৱালীক বিচাৰি আনিম তাৰ পিছত মহিলাগৰাকী আৰক্ষীয়ে সেই বিষয়ৰ তদন্ত আৰম্ভ কৰিলে তাৰ পিছত সেই কেছটো কোৰ্ট পালেগৈ প্ৰথমে ক্ৰাইম ব্ৰাঞ্চক দিলে সেই বিষয়টো গভীৰভাৱে লৈ কামটো আৰম্ভ কৰিলে কিছুদিনৰ পিছত ছোৱালীজনী বিচাৰি পালে কিন্তু তেনেদৰে যে ছোৱালীজনী পাব সেইটো কোনেও কল্পনাই কৰা নাছিল ছোৱালীজনীক এটা কবৰত সমাধি দিয়া হৈছিল কিন্তু সেই ডাঙৰ কাণ্ডৰ সম্পূৰ্ণ 60 দিনৰ পিছত ছোৱালীজনীক বাহিৰলৈ উলিওৱা হ'ল 60 দিনৰ পিছত ছোৱালীজনী বাহিৰলৈ ওলাই এনে এটা কাহিনী শুনালে যিটো শুনি সকলোৱে গাৰ নোম শিয়ৰি উঠিল নমস্কাৰ মই জিসু বৰ্মন আজিৰ যিটো সঁচা কাহিনী আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো এই কাহিনীটি হৈছে হাৰিয়ানা প্ৰদেশৰ ফৰিদাবাদ জিলাৰ অন্তৰ্গত এখন জিলা পালা সেই থানাৰ অন্তৰ্গত এটা কলনীৰ নিবাসী আছিল অৰুণ কুমাৰৰ এটা ব্যক্তিগত কোম্পানী আছিল সেই ব্যক্তিজন ইমানেই অশান্তিত থাকে যে তেওঁ এদিনাখন কান্দি কান্দি কাষৰ থানাৰ আৰক্ষী ওচৰ চাপিলগৈ থানালৈ গৈ তেওঁ আৰক্ষীক ক'লে যে ছাৰ মোৰ পত্নী সন্ধানহীন হৈ আছে আপুনি মোক পত্নীক বিচাৰি দিয়ক তেওঁলোকৰ বিয়া হৈছিল 21 জুন 2023ত ফৰিদাবাদৰ বেলেগ এখন গাঁৱৰ তনু নামৰ 23 বছৰ আশেপাশে তেওঁৰ বয়স ছাৰ মোৰ পত্নীক যেনে তেনে বিচাৰি দিয়ক 23 এপ্ৰিল 2025ৰ পৰা সন্ধানহীন হৈ আছে বহুতো ঠাইত আমি বিচাৰ খুচাৰ কৰিছোঁ তেওঁৰ ফোনটো সুইচ অফ হৈ আছে তাৰ পিছত আৰক্ষীয়ে ব্যক্তিজনৰ পত্নীৰ সকলো ঠিকনা ভালকৈ লৈ তদন্ত আৰম্ভ কৰিলে আৰক্ষীয়ে এখন ফটো লৈ সেই ফটো সকলো ঠাইতেই লগালে আৰক্ষীয়ে বহুতো চেষ্টা কৰিছিল যাতে তনু বিচাৰি পায় বা য'ত আছে য'তে যেনেকৈ আছে তেনেকৈ হ'লেও বিচাৰি পায় সেই ফটোখনৰ তলত ফোন নম্বৰো দিয়া হৈছিল ব্যক্তিজনে তনুৰ মাক দেউতাকলৈও ফোন কৰি ক'লে যে তনু সন্ধানহীন হৈ আছে 24 এপ্ৰিল 2025ৰ দিনাখন তেওঁ থানালৈ গৈ পত্নীৰ সন্ধানহীন হোৱাৰ এফআইআৰ দাখিল কৰিছিল কিন্তু সেই বিষয়ে আৰক্ষীয়ে যিমান গভীৰভাৱে ল'ব লাগিছিল সিমান গভীৰভাৱে লোৱা নাছিল যেতিয়া 24 ঘণ্টা পাৰ হৈ গ'ল তেতিয়া আৰক্ষীয়ে অৰুণক সান্তনা দিয়ে যে আহিব দিয়া চিন্তা নকৰিবা ক'তনো যাব এনেও ঘূৰি আহিব অৰুণে সেই বিষয়টোৰ বাবে প্ৰত্যেক দিনা থানালৈ আহে যাতে আৰক্ষীৰ সন্মুখত তেওঁ কিবা ভাল খবৰ পায় বহুদিন অৰুণ থানালৈ যোৱাত আৰক্ষী এদিনাখন ঘৰলৈ আহি পত্নীৰ বিষয়ে ঘৰৰ সকলোকে সোধা-পোছা কৰিলে অৰুণৰ কথাত গম পোৱা গ'ল যে তেওঁলোকৰ মাজত কাজিয়া হৈছিল কিন্তু আগতে কেতিয়াও তনু এনেধৰণে সন্ধানহীন হোৱা নাছিল আৰক্ষীয়ে নিজে নিজে চেষ্টা কৰিলে যদিও ইমান বেছিকৈ তেওঁলোকে সেই বিষয়টোৰ ওপৰত গুৰুত্ব নিদিলে লাহে লাহে কৰি 10 দিন 20 দিন 30 দিন পাৰ হ'ল এনেদৰেই দিনবোৰ পাৰ হৈ গৈ আছিল কিন্তু অৰুণ 2-3 দিনৰ মূৰে মূৰে থানালৈ গৈছিল থানালৈ গৈ অৰুণো এটা কথাই কৈছিল যে ছাৰ মোৰ পত্নী এতিয়াও অহা নাই বিচাৰি দিয়ক আনফালে তনু দেউতাক হাকিম সিঙৰ ৰাজপুতৰ সপোনত আহি কান্দি কান্দি দেউতাকক কয়
যে দেউতা মোক ঘৰলৈ লৈ যোৱা, মই ঘৰলৈ যাওঁ। কিন্তু দেউতাকে কি কৰিব, এফালে তেওঁলোকে জীয়ৰীক বিচাৰি আছে, আনফালে জোঁৱায়েকৰ ঘৰৰ মানুহে এনেদৰে কৈ আছে। কিন্তু 50 দিন পাৰ হোৱাৰ পিছত হাকিম সিঙে এগৰাকী মহিলা আৰক্ষী বিষয়াৰ ওচৰলৈ গৈ অনুৰোধ জনালে যে মোৰ ছোৱালী সন্ধানহীন হৈ আছে, বিচাৰি দিয়ক। সেই বিষয়টো আৰক্ষীগৰাকীয়ে গভীৰভাৱে ল'লে। আৰক্ষীগৰাকীয়ে সেই কেছটো ক্ৰাইম ব্ৰাঞ্চলৈ পঠালে। ক্ৰাইম ব্ৰাঞ্চেও সেই বিষয়টো গভীৰভাৱে ল'লে। ক্ৰাইম ব্ৰাঞ্চে তনু ঘৰৰ যিমান ওচৰ চুবুৰীয়া মানুহ আছে সকলোৰে লগত কথা বতৰা পাতিলে। ক্ৰাইম ব্ৰাঞ্চৰ মানুহে কথা পাতি গম পালে যে সেই কলনীটোত পানী যাবৰ বাবে কোনো নলা নাই। কলনী ঘৰবোৰৰ পানীবোৰ ৰুমত গৈ থাকে, ৰাস্তাত গৈ থাকে। কোনোবাই এটা গাঁত খান্দিছিল। ক্ৰাইম ব্ৰাঞ্চৰ মানুহে গাঁত খন্দা মুৰব্বীজনৰ ঘৰত গৈ তেওঁক সুধিছিল যে তুমি কিয় গাঁত খান্দিছিলা? তেতিয়া সেই মুৰব্বীজনে খঙতে ক'লে, কি কথা কৈছে আপুনি? নলা নাই, ঘৰৰ পানীবোৰ ক'তো যাব নোৱাৰে, সেয়েহে মই গাঁত খান্দিছোঁ। ক্ৰাইম ব্ৰাঞ্চৰ আৰক্ষীয়ে মনত ভাবিলে যে কিবা নহয় কিবা এই গাঁত নলাটোতেই লুকাই আছে। সেয়েহে আৰক্ষীয়ে গাঁত খন্দা কামৰ লগত জড়িত সকলোকে মাতিলে। গাঁত খন্দা ৰাজমিস্ত্ৰীজনে আৰক্ষীক ক'লে, ছাৰ গাঁত খন্দা হৈছিল, কিন্তু সেই কাম সম্পূৰ্ণভাৱে সম্পন্ন নহ'ল। পানী যোৱা যিটো ৰাস্তা, সেই ৰাস্তা সম্পন্ন নহওঁতেই কাম বন্ধ কৰি দিয়া হৈছিল। তাৰপিছত আৰক্ষীয়ে সোধা পোছা আৰম্ভ কৰি দিলে। তাৰপিছতে সকলোৱে আচৰিত কৰি শিক্ষা দিয়া সন্মুখলৈ এটা কথা আহিল। দৰাচলতে যি ঘৰৰ সন্মুখত গাঁত খন্দা হৈছিল 21 জুন 2025 দিনাখন গাঁত খন্দা হৈছিল। তাৰপিছত সেই গাঁতটোত আৰক্ষীয়ে তদন্ত কৰাত 10 ফুট তলৰ পৰা এটা মৃতদেহ উদ্ধাৰ হ'ল। সেই মৃতদেহটো আছিল তনু ৰাজপুতৰ, যিজনী তনু হঠাৎ সন্ধানহীন হৈ পৰিছিল, যাক স্বামী ঘৰৰ মানুহে মাক দেউতাকৰ লগতে সকলোৱে বিচাৰি ফুৰিছিল। তাৰপিছত আৰক্ষীয়ে সেই বিষয়ক লৈ সকলোকে সোধা পোছা কৰিলে। আৰক্ষীয়ে তনু ৰাজপুতৰ শাহুৱেকক মাতি আনি কথাবোৰ ভালকৈ সুধিলে। তাৰপিছতেই গাৰ নোম শিয়ৰি যোৱা কথা সন্মুখলৈ আহিল। 21 জুন 2023 দিনা তনু আৰু অৰুণৰ বিয়া হৈছিল। কিন্তু বিয়া কিছুদিনৰ পিছতেই তনুৰ ওপৰত অত্যাচাৰ চলিব ধৰিলে। অৰুণে তনুক পচন্দ কৰা নাছিল, সেয়েহে তনুক কিবা নহয় কিবা কাৰণত অশান্তি দিয়াৰ চেষ্টা কৰিছিল। সেইবোৰ কাৰণতেই তনু মাকৰ ঘৰলৈ গুচি গৈছিল। কিন্তু কিছুদিনৰ পিছতেই তনু মাকৰ মৃত্যু হ'ল। তাৰপিছত পঞ্চায়ত গঠন হ'ল। পঞ্চায়তৰ আদেশ মৰ্মে তনু আকৌ স্বামীৰ ঘৰলৈ উভতি গ'ল। তনু উভতি যোৱাৰ পিছত সেই একেই কাণ্ড তাইৰ লগত ঘটিল। সকলোৱে মিলি তাইক বহুতো অত্যাচাৰ কৰিব ধৰিলে। এদিনাখন তনুৰ স্বামীৰ মনত ভাবিলে যে তনুকে আমাৰ ৰাস্তাৰ পৰা আঁতৰ কৰি দিয়াটো ভাল হ'ব। তেওঁলোকে তনুক ৰাস্তাৰ পৰা আঁতৰ কৰা যিটো পৰিকল্পনা কৰিলে সেইটো সঁচাকৈ ভয়ানক আছিল। দৰাচলতে 25 এপ্ৰিল 2025 তেওঁলোকে পৰিকল্পনা কৰিলে যে কেনেকৈ তাইক মাৰিব। সেইদিনা তনুৰ শাহুৱেকে কোম্পানীয় সম্পৰ্কীয় এখন ঘৰলৈ পঠাই দিয়া হৈছিল। ঘৰখনত আছিল 4টা সদস্য: তনু, তনুৰ স্বামী, তনুৰ শাহুৱেক আৰু তনুৰ ননদ। সেইদিনাখন ৰাতি খাদ্যত নিচাযুক্ত পদাৰ্থ মিলোৱা হৈছিল। সেই খাদ্য তনু আৰু তনুৰ ননদকে সেৱন কৰিছিল। যেতিয়া ৰাতি হ'ল সকলো শুবলৈ গুচি গ'ল। যেতিয়া ৰাতি বেছি হ'ল তেতিয়া অৰুণে আহি দেউতাকক ক'লে যে তনু গভীৰ টোপনিত, আপুনি আপোনাৰ কাম কৰকগৈ। আচলতে অৰুণৰ দেউতাকে অৰুণক কৈছিল যে মই মাৰিম। সেয়েহে অৰুণে দেউতাকক নিজৰ দায়িত্ব বহন কৰিবলৈ আজ্ঞা দিছিল। সেইকাৰণে দেউতাকে তনুৰ ৰুমলৈ গ'ল। যেতিয়াই শাহুৱেকে তনুক মাৰিবলৈ ডিঙিত ভয়ংকৰ কাণ্ড কৰিছিল তেতিয়াই তনু টোপনিৰ পৰা ভাগি গৈছিল। যেতিয়াই তনুৰ টোপনি ভাগি গ'ল তেতিয়া শাহুৱেকে তনুৰ লগত অনৈতিক কাণ্ড কৰিলে, মানে তনুক তেওঁ ভয়ংকৰভাৱে শাৰীৰিক সম্পৰ্ক কৰিলে। যেতিয়া তেওঁ মন ভৰিল তেতিয়া তেওঁ ৰুমৰ পৰা ওলাই আহিল। বাহিৰত আহি তেওঁ ভাবিলে যে আচলতে মই এইবোৰ কৰিলোঁ কিয়। লগে লগে তেওঁ আকৌ তনুৰ ৰুমলৈ সোমাই গ'ল। ৰুমত সোমাই গৈ তনুক ডিঙি চেপি ভয়ংকৰ কাণ্ড কৰিলে। তাৰপিছত বাপেক পুতেক মিলি ঘৰৰ বাবে খন্দা গাঁতটোতেই তনুক পুতি থলে। সেই গাঁতটো খন্দা হৈছিল ঘৰৰ পানীবোৰ ৰাস্তাত নগৈ নলা দ্বাৰা তললৈ যাবলৈ।
কিন্তু সেই গাঁততেই ব্যৱহাৰ হ'ল তনুক পুতিবলৈ। পিছদিনা যেতিয়া তিনিও হাজিৰো আহিল তেতিয়া তেওঁলোকে আহি অৰুণক দেউতাকক সুধিলে, ছাৰ আপুনি পানী যাবৰ কাৰণে গাঁত খান্দিছিল, কিন্তু সেইবোৰ কাম সম্পূৰ্ণ নহওঁতেই গাঁতটো পুতি দিলে। তেতিয়া অৰুণৰ দেউতাকে ক'লে, আমাৰ সিদ্ধান্ত আমি সলনি কৰিছোঁ, আপোনালোকে মাথো এই গাঁতটো খলা বোমাবোৰ ঠিক কৰি যাওক। তাৰপিছত মিস্ত্ৰীয়ে সকলো ঠিক কৰি সেই ঠাইৰ পৰা গুচি গ'ল। এইবোৰ কামত যি বিষয় ওচৰ চুবুৰীয়া একোৱে গমেই পোৱা নাছিল। আৰক্ষীয়ে যেতিয়া সেই গাঁতটোৰ বিষয়ে গম পালে তেতিয়াহে তদন্ত আৰম্ভ কৰিছিল। কিন্তু যোৱা 60 দিন ধৰি সেই গাঁতটোৰ ওপৰেৰে হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি আছিল, কিন্তু কোনেও অনুভৱ কৰিব পৰা নাছিল যে সেই গাঁতটোৰ ভিতৰতেই তনুৰ মৃতদেহ আছে। 60 দিনৰ পিছত তনুৰ মৃতদেহ গাঁতৰ পৰা বাহিৰলৈ উলিওৱা হ'ল। যেতিয়া বাহিৰলৈ ওলোৱা হ'ল তেতিয়া গম পোৱা গ'ল যে তনুৰ লগত প্ৰকৃততে হৈছিল কি। যেতিয়া আৰক্ষীয়ে সোধা পোছা কৰিলে তেতিয়া গম পোৱা গ'ল যে তনুৰ ননদে তনুৰ লগত কি হৈছিল সেই বিষয়ে গমেই পোৱা নাছিল, যে তাই দেউতাক আৰু ককায়েকে মিলি বৌয়েকক ভয়ংকৰ কাণ্ড কৰিছিল। কিন্তু তনুৰ শাহুৱেকে সেই বিষয়ে জানিছিল। আৰক্ষীয়ে তনুৰ শহুৱেকক গ্ৰেপ্তাৰ কৰিছিল, কিন্তু অৰুণ পলাই ফুৰিছিল। কিছুদিনৰ পিছত আৰক্ষীয়ে অৰুণকো গ্ৰেপ্তাৰ কৰিলে। যেতিয়া আৰক্ষীয়ে এই ঘটনাটোৰ বিষয়ে বনালে তেতিয়া কাৰো বিশ্বাস নহ'ল যে মানুহে এনেকুৱা নিৰ্দয় হ'ব পাৰেনে। যেতিয়া তনুৰ দেউতাকে সেই খবৰ পালে তেতিয়া দেউতাকৰ মন বহুতো বেয়া লাগিল। নিজৰ ছোৱালীক এজন দেউতাকে তেনে শাস্তি পোৱাটো কেতিয়াও নিবিচাৰিব। তেনে শাস্তি পোৱা বুলি শুনিলে আপুনি নিজেই ভাবক যে সেইজন দেউতাকৰ মনত কি ঘটিব পাৰে। প্ৰিয় দৰ্শক, এই ঘটনাটো শুনোৱাৰ উদ্দেশ্য কাৰো মনত আঘাত দিয়া নহয় বা অশান্তি দিয়া নহয়। এই কাহিনীবোৰ শুনোৱাৰ উদ্দেশ্য এটাই, যাতে আপুনি এই কাহিনীবোৰৰ পৰা কিবা নহয় কিবা শিকিব পাৰে আৰু নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰে। এজনী ছোৱালীৰ মাক দেউতাকে বহুতো কষ্টৰে ডাঙৰ দীঘল কৰে, কিন্তু সেই ছোৱালীজনীৰ লগত যদি এনে কাণ্ড সংঘটিত হয় তেন্তে কোন পিতৃ মাতৃয়ে সহ্য কৰিব পাৰিব। সেয়েহে আপোনালোকক আমাৰ ফালৰ পৰা এটাই অনুৰোধ কৰিছোঁ যে নিজৰ ছোৱালীৰ বাবে বিলাসী জীৱন নহয় এজন প্ৰকৃত ব্যক্তি বিচাৰক। যদি ব্যক্তিজন প্ৰকৃত মনৰ ব্যক্তি হয় তেন্তে এসোপা টকা নহ'লেও, এটা বিলাসী জীৱন নহ'লেও আপোনাৰ ছোৱালী ৰাণী হৈ খাই থাকিব পাৰিব। আপোনালোকক সাৱধান হওক, সতৰ্ক হওক।